ভাল দুটা মই ভবা নাছিলোঁ আৰু ইমান ভাল কৰিছে যিকেইটা সদায় আমি ধৰিটো ভাল কৰিছে কিন্তু আৰ্টছৰ কিন্তু ধৰক আপোনাৰ 93, 94, 95, 96% পাইছে আৰ্টছত আৰু কমাৰ্চত 90% পাইছেগৈ আৰু হায়েষ্ট মাৰ্ক পাইছেতো আপোনাৰ সাইক'লজিত 3জন 100 পাইছে বিজনেছ ষ্টাডিজতো পাইছে বিজনেছ ষ্টাডিজতো পালে 100 এজন খুব সুন্দৰ ৰিজাল্ট কৰিছে চায়েন্সত বেয়া কৰা নাই কিন্তু কম্পেৰিজনে আৰ্টছখনৰ খুব ভাল কৰিছে চাব গ'লে যে কেলে চায়েন্সৰ ইমান মাৰ্ক উঠা নাই কেলে চায়েন্সৰ উঠা নাই কাৰণ আজিকালি চায়েন্সৰ ল'ৰা ছোৱালীবোৰে আমাৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো ঠিকে আছে হৈ যায় কিন্তু আৰ্টছ কমাৰ্চত কিন্তু এণ্ট্ৰেঞ্চ নাইতো সেইকাৰণে ইমান জোৰ দিলে মই অবাক হৈ গ'লোঁ তেওঁলোকে মাৰ্ক আৰ্টছ এতিয়া চাইক'লজিতে 3জনে হায়েষ্ট মাৰ্ক পাইছে তাৰপিছত বিজনেছ ষ্টাডিজত এজনে হায়েষ্ট মাৰ্ক পাইছে তাৰপিছত কম্পিউটাৰ ছায়েন্সৰ হায়েষ্ট মাৰ্ক পাইছে সল্টব্ৰুক একাডেমীৰ আৰ্টছ কমাৰ্চ শাখাৰ মই ভাইচ প্ৰিন্সিপাল চ' এইবাৰ ৰিজাল্ট খুব ভাল হৈছে অসমৰ ভিতৰত আপুনি চাইক'লজি ছাবজেক্টটোত আপোনাৰ তিনিগৰাকী ষ্টুডেণ্ট আমাৰ ইয়াৰ পৰা হায়েষ্ট মাৰ্কছ পাইছে 99 আৰু বিজনেছ ষ্টাডিজ আপোনাৰ কমাৰ্চৰ ছাবজেক্ট তাত আপোনাৰ এজনে 99 হায়েষ্ট মাৰ্ক পাইছে গোটেই অসমৰ ভিতৰত এনে আমাৰ আৰ্টছৰ টোটেল পাৰ্চেণ্টেজৰ ভিতৰত আপোনাৰ হায়েষ্ট মাৰ্ক 96.8 আহিছে ৰেনেন হাজৰিকা তেওঁৰ 96.8 আহিছে গোটেই অসমৰ ভিতৰত আৰু কমাৰ্চত 90% আহিছে আশ্মিকা চৌধুৰী বোলা ছোৱালী খুবেই ভাল লাগিছে ৰিজাল্ট আমি সদায় অপেক্ষা কৰি থাকোঁ ভাল ৰিজাল্ট এটা হওক ল'ৰা ছোৱালীয়ে যথেষ্ট কষ্ট কৰিছে ছাত্ৰ ছাত্ৰীসকলে কষ্ট কৰিছে তাৰে আজি এইবাৰ ফলশ্ৰুতিত আমি বহুত ভাল পাইছোঁ ল'ৰা ছোৱালী আৰু আগতো যাতে ভাল হওক সেইটোৱে শুভকামনা কৰিছোঁ থেংক ইউ